এজাৰু ফুলিলে বেজাৰু লগালে কহুৱা ফুলিলে ডালত লগৰ সমনীয়াই বিয়া বাৰু কৰালে মই আপোনালোকৰ মাধ্যমেৰে মই সকলো অসমবাসী ৰাইজক আগন্তুক আমাৰ ৰঙালী বিহুৰ ওলগ জনালোঁ আৰু লগতে প্ৰত্যেক বছৰ আমি ইয়াতে সদৌ অসম ভোজপুৰী পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত আমি বিহু নাচ কৰ্মশালা আয়োজন কৰি আহিছোঁ। এই বছৰো আমি বিহু নাচ কৰ্মশালা আজিৰ পৰা আৰম্ভ কৰিলোঁ। প্ৰত্যেক বছৰ আমি 20 দিনীয়া কৰোঁ, এইবাৰ অলপ সময় কম হৈ গ'ল, সেইকাৰণে আমি 10 দিনীয়া কৰিব লৈছোঁ আৰু 10 দিনীয়া কৰিব লওঁতে আমি আজি আৰম্ভ কৰিলোঁ। তাৰ সামৰণি অনুষ্ঠানটো 13 তাৰিখে আমি কৰিম বুলি প্ৰচাৰ কৰিছিলোঁ, বেনাৰ বনাইছিলোঁ, কিন্তু যেহেতু 13 তাৰিখে গৰু বিহু সেইকাৰণে আমি অলপ একদিন কমাই দিলোঁ আৰু আমি 11 তাৰিখে আমি আমাৰ সামৰণি অনুষ্ঠানটো ইয়াতে আমি 1 বজাৰ পৰা আৰম্ভ কৰিম আৰু সেই সামৰণি অনুষ্ঠানৰ দিনত মই সকলো ৰাইজক ইয়াত উপস্থিতিৰ কামনা কৰিলোঁ আৰু সকলো ৰাইজক দিহা পৰামৰ্শ আগবঢ়াবলৈ আমি অনুৰোধ জনালোঁ। লগতে আজি আপোনালোকে দেখিছে যে আমাৰ ছোৱালীবিলাকে তেওঁলোকে বিনা ড্ৰেছত আহিছে। আমি আজি প্ৰথম দিন আৰু কালি ছট পূজা আছিলে, সেইকাৰণে আজি ছোৱালীবিলাকৰ সংখ্যাটো কম, কিন্তু কালিৰ পৰা সংখ্যা বাঢ়িব আৰু লগতে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে কালিৰ পৰা তেওঁলোকে বিহু ড্ৰেছ লগাই কিনি আহিব, যাতে দেখিবলৈও ধুনীয়া হ'ব, তেওঁলোকে শিকিবলৈও ধুনীয়া হ'ব। আৰু ইয়াত শিকোৱা আমাৰ দেৱজিৎ গগৈ আৰু আইচেন গগৈ তেওঁলোকে দুইজনকে মই ধন্যবাদ জনাইছোঁ। আজি তেওঁলোকে যেতিয়া ষ্টাৰ্ট কৰিলে মই তেওঁলোকক প্ৰশিক্ষণ দিয়াটো দেখিলোঁ, তেওঁলোকে খুব ভালদৰে প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰি আছে, একদম গ্ৰামেটিকেলি তেওঁলোকে চেষ্টা কৰি আছে। আশা কৰিছোঁ যে এইবাৰ আমাৰ যিবিলাক ছোৱালীবিলাকে ইয়াৰ পৰা শিকিব তেওঁলোকে খুব ভালদৰে শিকিব আৰু বিহু কি হয় তাৰ বিষয়েও জানিব। সেইকাৰণে আপোনালোকক ধন্যবাদ জনালোঁ। আৰু লগতে মই এটা কথা আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে এই বিহু নাচ কৰ্মশালা আমি কিহৰ কাৰণে পাতোঁ। এই বিহু নাচ কৰ্মশালা আমি এটা সমন্বয় বাৰ্তা দিবলৈ আমি সদায় প্ৰত্যেক বছৰে কৰি আহিছোঁ। আমি বৰ অসম গঢ়াত আমি বিশ্বাস ৰাখোঁ, আমি এজন ভোজপুৰী ভাষী অসমীয়া হৈ কিনে জীয়াই থকাত বিশ্বাস ৰাখোঁ। সেইকাৰণে আমি বিহু কৰ্মশালাটো আমি আয়োজন কৰোঁ যে আমাৰ ভোজপুৰী ছোৱালীবিলাকে অসমৰ আমাৰ যিটো কলা সংস্কৃতি তেওঁলোকে বুজি পাওক, তেওঁলোকে শিকি লওক, তেওঁলোকে আপোন কৰিবলৈ চেষ্টা কৰক। সেই উদ্দেশ্যে আমি এইটো বিহু নাচ কৰ্মশালাটো আমি প্ৰত্যেক বছৰে আয়োজন কৰোঁ। কালি আপোনালোকে এই প্ৰসংগতে মই এটা কথা আমি ক'বলৈ বিচাৰিছোঁ যে কালি যিটো ঘটনা হৈ গ'ল তিনিচুকীয়াত ছট পূজাক লৈ কিনি, তাত মই কাকো দোষী সাব্যস্ত কৰিবলৈ বিচৰা নাই, কেলৈ যে মই উল্টা ধন্যবাদ জনাবলৈ বিচাৰিছোঁ আমাৰ নপুখুৰী ছট পূজা কমিটিক, আমাৰ বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃবৃন্দক মই ধন্যবাদ জনাবলৈ বিচাৰিছোঁ। মই তিনিচুকীয়া প্ৰশাসনকো ধন্যবাদ দিবলৈ বিচাৰিছোঁ, যাতে তেওঁলোকক ধৈৰ্যৰ কাৰণে কালি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন তাত বেয়া নহ'ল, সেইকাৰণে মই ধন্যবাদ জনাইছোঁ। ইয়াৰ কাৰণে মুখ্য মই জগৰীয়া কৰিবলৈ বিচাৰিছোঁ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, কিয়নো তেওঁ কালি যে আমাৰ ভাইটি স্বৰূপ গোহাঁই যি কথা ক'লে যে নতুনকৈ হোৱা সচিবালয় ডিব্ৰুগড় সচিবালয়ত আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছিলোঁ আৰু তেওঁ বিশ্বাস দিছিলে যে নপুখুৰীত ছট পূজা এইবাৰ পৰা কৰিব দিয়া নহ'ব। আমি আদৰণি জনাইছোঁ, এইটো ঐতিহাসিক তেওঁলোকক ধৰোহৰ, এইটো ঠিক আছে, আপোনালোকে সংৰক্ষণ কৰক, আমি ভাল পাইছোঁ, কোনো কথা নাই। কিন্তু মুখ্যমন্ত্ৰীক আমি জগৰীয়া কৰিবলৈ কিয় বিচাৰিছোঁ যে তেওঁ যেতিয়া কৈ দিলে
আগতীয়াকৈ ক'লে যে নপুখুৰী ছট পূজা এবাৰ পাতিব দিয়া নহ'ব, তেতিয়া তেওঁৰ দায়িত্ব আছিলে লগে লগে তেওঁ ডিচিক নিৰ্দেশ দিব লাগিছিল যে আপুনি নপুখুৰী ছট পূজা কমিটিক মাতি লওক, বিভিন্ন দল সংগঠনক মাতি লওক, আৰু এটা ত্ৰিপক্ষীয় এটা আপোনালোকে সভাত আপোনালোকে তেওঁলোকক কৈ দিয়ক যে এইবাৰ নপুখুৰীত ছট পূজা কৰিব দিয়া নহ'ব। তাৰ কাষতে আমি এটা তেওঁলোকক ব্যৱস্থা কৰি দিব লাগিছিল যাতে তেওঁলোকে তাতে ছট পূজা কৰক। এইবাৰতো ধৰক ইমান হুলস্থুল নহ'ল কেলে যে বহুত কম মানুহে এইবাৰ ছট পূজাত কৰে, কিন্তু কাতিক মাহত যিটো ছট পূজা হয় তাত বহুত মানুহ থাকে। সেইকাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ যে যাতে কাতিক মাহত এইটো এনেকুৱা পৰিৱেশ সৃষ্টি নহয়, তাৰ কাৰণে আগতীয়াকৈ তেওঁলোকে এই সুবিধাটো কৰি দিব লাগে যাতে আমাৰ ভোজপুৰী মানুহবিলাক যিবিলাক ছট পূজা কৰে, আজিকালি আপোনালোকে জানে ছট পূজা অকল ভোজপুৰী মানুহ নকৰে, প্ৰত্যেক জাতি জনগোষ্ঠী প্ৰত্যেক ধৰ্মৰ মানুহ কৰে। সেইকাৰণে তেওঁলোকক সুবিধা কৰিব দিয়াৰ কাৰণে মই ইয়াৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ। সঁচাকৈ খুব ভাল লাগিছে। আচলতে ইয়াত বিভিন্ন জনগোষ্ঠীৰ যিহেতু ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকক শিকাবলৈ পাই খুবেই ভাল লাগিছে। কষ্ট হৈছে অকণমান, কিন্তু চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ দিবলৈ, আৰু তেওঁলোকেও খুব সুন্দৰকৈ ল'বলৈ চেষ্টা কৰিছে। আৰু আমি যিমানখিনি পাৰোঁ, মই যিমানখিনি শিকি আছোঁ সেইখিনি তেওঁলোকক দিবলৈ চেষ্টা কৰিছোঁ। তাতে ভুল ত্ৰুটি ৰৈ যাব পাৰে, আৰু মই সমূহ ৰাইজৰ ওচৰত যদি কিবা ভুল ত্ৰুটি ৰৈ যায় তেতিয়াহ'লে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।